परमेश्वर इससे कहीं बड़ा है। प्रेज द लॉर्ड। आप कितनी भी गलती क्यों ना कर लो, परमेश्वर फिर भी आपकी जिंदगी को आगे बढ़ा सकता है। हालेलुया। आपका काम है आशीष सचेत होना। हो सकता है आपने कुछ गलती कर दी हो, अगर परमेश्वर आपकी गलती के बावजूद आपको नहीं बढ़ा सकता तो भी परमेश्वर नहीं है। वो परमेश्वर, वो आपकी गलतियों के बावजूद आपको आगे बढ़ा सकता है। सोच के देखिए, आदम ने गलती की थी, कितने को पता है किया, और सारी दुनिया में क्या आ गया, पाप। क्या परमेश्वर ने हार मान ली? आखिरकार उसने यीशु मसीह को मरने के लिए भेज दिया। प्रेज द लॉर्ड। हमारी गलतियां हमें आगे बढ़ने से नहीं रोक पाई। हालेलुया। हमारी गलती, आदम की गलती मानव जाति को आगे बढ़ने से नहीं रोक पाई। परमेश्वर के पास एक समाधान था, यीशु मसीह। उसने यीशु मसीह को भेजा और आदम की गलतियों को उसने नलीफाई कर दिया। जो मौत दुनिया में आई थी, जो गरीबी दुनिया में आई थी, जो बीमारी दुनिया में आई थी, जो परेशानी दुनिया में आई थी, परमेश्वर ने उन सबको रोक दिया। जबकि वो परमेश्वर की वजह से नहीं आई थी, इंसान की गलती की वजह से आई थी। वो परमेश्वर महान है। प्रेज द लॉर्ड। নিজৰ হাতবিলাকক স্বৰ্গৰ ফালে তুলি ল'ম। নিজৰ ধ্যান ঈশ্বৰত লগাই তেওঁৰ সৈতে আমি কথা বতৰা কৰিম। পবিত্ৰ হাতক তুলি লৈ প্ৰাৰ্থনা কৰক, পৰভাষাত প্ৰাৰ্থনা কৰক। Litra la braganza le shatila alhante, lindra la braganza lo shatele, intra la bragazale, lindra la braganza lo tatila marande brogoza li shatole. Litra la braganza lita tole che tentra ka brabante larita badele katanga badira retele ke dingra ka bragandale shatele brabanda lita tini brabante brabat. হালেলুয়া। ঈশ্বৰ আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়, গোটেই বিশ্ব আপোনাৰে হয়, গোটেই দেশবিলাক আপোনাৰে হয়, আৰু আমি সকলোৱে আপোনাৰ হাতৰ সৃষ্টি হওঁ। ধন্যবাদ দিছো প্ৰভু সেই বিজয়বিলাকৰ বাবে যিবিলাক আপুনি আমাক দিছে। ধন্যবাদ দিছো সেইটো আশা যিটো আপোনাৰ বাক্যত আছে। ধন্যবাদ দিছো প্ৰভু, ধন্যবাদ দিছো আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ আপোনাৰ পবিত্ৰ আত্মাৰ বাবে। ধন্যবাদ পবিত্ৰ আত্মা আমাৰ জীৱনত আপোনাৰ সেৱা আগবঢ়োৱাৰ বাবে। ধন্যবাদ দিছো, ধন্যবাদ 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 আমাৰ বসতি কৰাৰ কাৰণে। ধন্যবাদ আমাৰ কাৰ্য কৰাৰ বাবে। ধন্যবাদ দিছো প্ৰভু। মই প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তানবিলাকৰ বাবে, মহানৰ পৰা মহানতলৈ আগবাঢ়ি গৈছে যীশু খ্ৰীষ্টৰ নামত। আশীৰ্বাদ প্ৰাপ্ত হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিয়ে কৰি আছে সকলোবিলাকত সফল হ'ব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু এইবিলাক বেয়া আৰু দুষ্ট লোকবিলাকৰ পৰা সুৰক্ষিত থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হাতৰ পৰা শুভবাৰ্তাৰ সমৃদ্ধি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ প্ৰভু, ধন্যবাদ 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 ধন্যবাদ। আৰু প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। হয়, আৰু ওচৰত থকা জনক আপুনি হাই ফাই দিব পাৰে, আদৰণি জনাব পাৰে। হাই ফাই দি কওক যে আপোনাৰ আদৰণি জনাই, কওক যে আপোনাক দেখা পাই সুখী হৈছো, কওক মই আশীৰ্বাদ প্ৰাপ্ত, কওক মই আশীৰ্বাদ প্ৰাপ্ত, মই আশীৰ্বাদ প্ৰাপ্ত, কওক মই আশীৰ্বাদ প্ৰাপ্ত, কওক যে ঈশ্বৰে মোক আশীৰ্বাদ দিছে। আশীৰ্বাদৰ কাৰ্য কি হয়? যে প্ৰদান কৰা, আহ্বান কৰা, স্বীকৃত কৰা আৰু ভাগ বতৰা কৰা। কাক? সমৃদ্ধিক, উজনিক, যোগ্যতা আৰু কল্যাণক। কল্যাণৰ অৰ্থ এইটো নহয় যে জনকল্যাণৰ সেইটো অৰ্থ। কল্যাণ তাক আপোনালোকে ভালকে বুজি লওক। কল্যাণ ঠিক আছে নহয় জানো? তাক আপোনালোকে ভালকে বুজি ল'ব। যি নেকি চৰকাৰে চলাই যে কল্যাণ বিভাগ, এইটো সেইটো নহয়। ঈশ্বৰৰ আঁচনি তাতোতকৈ ভাল আছে। আপুনি বুজিব লাগিব যে কল্যাণ কি হয়। নাজানিব পাৰে যে আপোনাক ইমান ডাঙৰ শব্দ দিয়া হৈছে, যে আপোনাক এনে শব্দ ব্যৱহাৰ কৰা হৈছে আপোনাৰ প্ৰতি। তাৰ সৈতে এনেকুৱাই হয় যে ডাঙৰ ডাঙৰ বস্তুবিলাকৰ সৈতে গুলি ডাণ্ডা খেলি থাকে আৰু সৰু সৰু বস্তুবিলাকৰ পাছে পাছে যায়। পইচাৰ পাছত পলাই আছে, কিন্তু পইচা আহিবলগীয়া বস্তু তেওঁলোকে ইতিমধ্যে দিয়া হৈ গৈছে। যোগ্যতাৰ পাছে পাছে গৈ আছে, য'ত নেকি যোগ্যতাৰ কাৰণে তেওঁবিলাকক দি দিয়া হৈছে। কল্যাণ কৰাবলৈ বিচাৰিছে, কিন্তু কল্যাণ কৰিবৰ কাৰণে ইতিমধ্যে বস্তু দি দিয়া হয়। য'ত তেওঁবিলাকক যি লাগে তাত সেইটো আছে, তেওঁবিলাকে সেইটোৱে বুজি পোৱা নাই। তাৰ পৰা পোৱা বস্তুবিলাকৰ কাৰণে পাছে পাছে পলাই আছে আৰু তাৰ কাৰণে পৰিশ্ৰম কৰি ঈশ্বৰে তেওঁবিলাকক আৰম্ভণি কৰিবলগীয়া হওক বস্তুবিলাকক দি প্ৰশংসা হওক। হালেলুয়া।
মই আশীৰ্বাদ প্ৰাপ্ত। বুজি পোৱা নাই যে আপোনালোকে হ'ব পাৰে বুজি পোৱা নাই, সেইটো কাৰণে আপোনালোকে ভালকে কোৱা নাই। মই কৈছিলো নহয় আপোনালোকে যে মই আশীৰ্বাদ প্ৰাপ্ত এবাৰ যদি ভালকে কৈ দিয়ে আপোনালোকে 10 বাৰলৈকে কোৱা নিচিনা। আপোনালোকে যদিহে এবাৰ কয় যে মনে মনে থাকিম বুলি, আপোনালোকে বুজি পালে মই আশীৰ্বাদ প্ৰাপ্ত। প্ৰভুৰ প্ৰশংসা হওক। কিছুমানে চাৰাৰ নিচিনা ইয়াক ধেমালি বুলি বুজি লৈছিলে। এইটো চাৰা নহয়, এই আব্ৰাহামৰ চাৰা। আব্ৰাহামৰ ইফালে কোৱা হয় যে চাৰা তুমি গৰ্ভৱতী হবা। কিছুমানে এনেকুৱাই মুখ বনাই লৈছিলে। তেওঁবিলাকক লাগে যে এইটো নহয়। আপোনাৰ মুখমণ্ডলৰ পৰা দেখা পোৱা যাব যে আপুনি বস্তুবিলাক বুজি পাইছে নে পোৱা নাই। আপুনি ঈশ্বৰৰ কথাবিলাকক ধেমালি যেন মানি লৈছে, ঠাট্টা কৰি উৰুৱাই দিছে। আৰু সেইবিলাকে ঠাট্টা কৰি উৰুৱাই দিয়ে যিসকলে ঈশ্বৰক বুজি নাপায়। বস্তুটো তেওঁবিলাকে যেতিয়া ঠিক কৰিবৰ কাৰণে সুযোগটো পায়, তেতিয়া তেওঁবিলাকে তাক চাৰাৰ নিচিনা ধেমালি বুজি পায়। প্ৰভুৰ প্ৰশংসা হওক। কওক মই আশীৰ্বাদ প্ৰাপ্ত। হালেলুয়া। আপোনালোকে বুজি পাইছে যে এতিয়া ভাৱবাদী কোৱা হৈছিলে যে ৰজাক যে কাঁড় চলোৱা, তাতে তেওঁ 7 বাৰ কাঁড় মৰাৰ পাছত ৰখি গ'ল। আৰু মই যিদৰে আপোনালোকে এতিয়া ক'লো যে আশীৰ্বাদ পাইছো বুলি, আৰু আপোনালোকে ইয়াতে কয় কিন্তু ঘৰত গৈ তাক আপোনালোকে নকয়। যদি আপোনালোকে ক'লেহেঁতেন তেনেহ'লে আপোনালোকলৈ পইচা থাকিলে হয়। যদি আপুনি ক'লেহেঁতেন তেনেহ'লে আপোনালোকৰ চেল বৃদ্ধি হ'লে হয়। সফলতাক লুকুৱাব পৰা নাযায়। সফলতাক লুকুৱাব পৰা নাযায়। এনেকে নক'ব যে আমি সফল হওঁ কিন্তু আমি লুকুৱাই ৰাখিছো। যদি আপুনি গৰ্ভৱতী হয় তেনেহ'লে আপোনাৰ পেটটোক লুকাই ৰখাৰ কোনো সম্ভৱেই নহয়। 8 মাহ হৈ যাব তেতিয়া সকলোৱে গম পাব যে পেটত সন্তান আছে বুলি। আপোনালোকৰ যে আমি ধনৱান হয় আৰু তাক লুকাই ৰাখিছো বুলি, কোনেও লুকাই ৰাখিব নোৱাৰিব। যদি আপুনি ধনৱান হয় আৰু বেয়া কাপোৰ যদিও আপুনি পিন্ধি লয়, তেনে আপোনাৰ শৰীৰৰ আচাৰ ব্যৱহাৰ কৈ দিব যে আপুনি ধনী ব্যক্তি হয়। আপোনাৰ ভাষাতে এটা বেলেগ ধৰণৰ কথা বতৰা দিব। প্ৰভুৰ প্ৰশংসা হওক। হ'ব পাৰে আপুনি ফটা কাপোৰ পিন্ধি লৈছে কিন্তু আপোনাৰ পইচা আছে। যদি কয় তোমাক দৰিদ্ৰ বনাই দিম, আপুনি এনেকে চাই আৰু কয়, একো পাৰ্থক্য নহয় তাত। আপোনাৰ তাত একো ভয় নাই। যেতিয়া আপুনি কথাবিলাক কয়, কথাবিলাক আপোনাৰ আত্মাৰ পৰা আহিব লাগে, এনে নহয় যে আপোনাৰ বিবেকৰ পৰা হওক। তেতিয়া সলনি হ'ব যেতিয়া আপুনি আপোনাৰ আত্মাৰ এই কথাবিলাক ক'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে জানে আপোনালোকে কিমান গম্ভীৰভাৱে কথাবিলাক কৈছে। আপুনি জানিব যে আপুনি কিমান বিশ্বাসযোগ্য হয়। লোকবিলাক আছে যি নেকি নিজকে নিজে বিশ্বাসযোগ্য নহয়। তেওঁলোকে নিজকে নিজে ধনৱান কৰিবলৈ নিবিচাৰে, কিয়নো তেওঁবিলাকে ধন্যবান হৈ যাওক বুলি। তেওঁবিলাকে নিজকে সদায় প্ৰতাৰণা কৰে। বাইবেলে কৈছে যে বাক্য কেৱল শুনোতা নহয় পালন কৰোতা হোৱা। যিজনে নিজকে নিজে প্ৰতাৰণা কৰে, আপুনি সেইজন হৈ নাযাওক যিজনে কেৰাহে নিজকে প্ৰতাৰণা কৰি আছে। বহুতো লোকবিলাক আছে যিবিলাকে ৰাতিপুৱা দুপৰীয়া গধূলি নিজকে নিজে প্ৰতাৰণা কৰে। চলি আছে আৰু মুখটো বন্ধ। মই কওঁ কিয় মুখ বন্ধ আছে? গা ধুই আছে আৰু মুখ বন্ধ আছে। কওঁ কিহৰ কাৰণে বন্ধ আছে? প্ৰশংসা হওক। আৰু যদিও খুলি দিয়ে ভুলটোহে ক'ব, আমি মৰি গ'ল, মই মৰি গ'লো, মোৰ এইটো হৈ গ'ল, সেইটো হৈ গ'ল, সকলো লুটপাট হৈ গ'ল, শেষ হৈ গ'লো, এইবিলাকেই ক'ব। ঈশ্বৰে তেওঁবিলাকক কৈছে যে কি ক'ব লাগে। প্ৰশংসা হওক। হালেলুয়া। আমি বাক্য চাইছিলো যে যীশু খ্ৰীষ্টই কি কৈছিলে, মই পিতৃক যিটো কৰিবলৈ দেখো তাকে মই ইয়াত দেখি কৈছো। এইবিলাক আপোনালোকক শিকাইছিলো, ঠিক আছে, যোহনৰ পৰা। প্ৰথম কথা আগত হৈছে যে ক'বলৈ শিকা, সঠিকভাৱে তাক ব্যৱহাৰ কৰক, যে আপুনি কিমান পইচা কিদৰে কি কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে যে আপোনাৰ ক'বলগীয়া বুদ্ধি কিমান আছে। আপুনি ভালকৈ ক'ব নোৱাৰে তেনেহ'লে এই ব্যক্তি যি নেকি নিজে চতুৰালি কৰি আছে, যি নেকি নিজৰ শব্দৰে এনেকৈ ভালকৈ ব্যৱহাৰ কৰিব পাৰে, কিমানে বুজি পাইছে, কিমানে গম পালে যে মই কি কৈ আছো। আপুনিও জানে যে এজন ব্যক্তি যে ভালদৰে কথা বতৰা কৰিব পাৰে, তাতে কি কয় যে এইবিলাকৰ লোকবিলাক পঢ়া লিখা হয় নে অশিক্ষিত হয়। যিজনে নিজৰ ভাৱনাক ভালকৈ ব্যক্ত কৰিব পাৰে তাক আমি পঢ়া লিখা কৰা ব্যক্তি বুলি মানি লওঁ।
সেইদৰে আত্মাৰ স্তৰতো যদি আপুনি শব্দবিলাক বাক্যবিলাক ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰে, তেনেহলে স্বৰ্গদূতো আপোনাক পঢ়া লিখা ব্যক্তি বুলি মানি নলব। বাক্যত পঢ়া লিখা। আৰু ইয়াতে লোকবিলাকৰ এটা সমস্যা হয়, কিয়নো তেওঁবিলাকে আত্মাৰ ভাষা শিকিবলৈ নিবিচাৰে। বিলাকে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, কিন্তু তেওঁবিলাকে তাৰ পৰা সেইটো শিকিবলৈ নিবিচাৰে। হালেলুয়া। কিমান লোক ইয়াত আছে? কিমান লোকে মহাৰাষ্ট্ৰত থাকে? হেল্ল', কিমানজনে এই মহাৰাষ্ট্ৰত থাকে? বাকী লোকবিলাক কৰবাৰ পৰা আহিছে নি? ৰাতিপুৱাৰ পৰা ট্ৰেইনত উঠি লাগে যে সকলোৱে মহাৰাষ্ট্ৰতে থাকে নহয় জানো? ঠিক আছে, কিমানজন লোক মহাৰাষ্ট্ৰৰ নহয়, যিবিলাক নেকি মহাৰাষ্ট্ৰৰ বাহিৰৰ পৰা আহি ইয়াত বসতি কৰি আছে? কিমানে মাৰাঠী জানে? অলপ কিছুতো জানে নহয় জানো? কিমানেই জানে? আপুনি ক'ব নোৱাৰে যে মই মহাৰাষ্ট্ৰত থাকি মাৰাঠী ক'ব নোৱাৰো বুলি। আপুনি পুলিচ লোকবিলাকৰ সৈতে কথা বতৰা কৰিব ভাই বুলি যদি ক'লে 2 জাগাত 10 লাখুটি দিব। আপোনালোকে এইটো জানে যে মাৰাঠীও নাজানে, পুলিচৰ লোকবিলাকক চাই আপোনাৰ ততাতৈয়াকৈ মাৰাঠী শব্দ ওলাই যাব। এই পুলিচৰ লোকবিলাকক কৈ দিয়া হয় যে আপোনালোকে জানে ভাই মোক এৰি দিয়া বুলি, তেনে আজি ক'ব যে ভাই আজি পাই গৈছো। কিমানে জানে এইটো? ঠিক আছে, পুলিচৰ লোকবিলাকক চাই কিমানে মাৰাঠী ওলাই আহে? মই আপোনালোকক সুধিছো যে কিমানেই জানে যে পুলিচৰ সৈতে কিদৰে কথা বতৰা কৰিব লাগে? কিমানেই জানে এইটো? হাত উঠাই লওক। আপোনালোকে জানে। ঠিক সেইদৰে আশীৰ্বাদ যদি আপোনালোকক লাগে, তেনে আশীৰ্বাদৰ ভাষা ক'বলৈ জানিব লাগিব। আপোনালোকে এই ভাষাটো নিশিকে, তেনে জীৱন জুৰি আপোনাৰ কপাল দেৱালত মাৰি থাকিব পাৰে আৰু একোৱে সলনি নহব। সেইটোৱে সলনি হব যিটো আপোনাৰ মুখৰ পৰা ওলাইছে। কিন্তু যদিহে আপোনাৰ মুখৰ পৰা নিৰন্তৰে বেয়া ওলাই গৈ আছে, নিৰন্তৰে বেয়া ওলাই গৈ আছে, তেনেহলে একো নহব। সেইকাৰণে মই আপোনালোকক বুজাবৰ কাৰণে ইমান সময় লৈছো। মোক বুজিবৰ কাৰণে 2 মিনিট লাগে। যেতিয়া পালকে ইয়াৰ সংজ্ঞা ক'লে মই বুজি পাই গলো, যে গম পাই গলো। যদি আপোনালোক জীৱন আগবঢ়া নাই, তেনেহলে মই জানি যাম যে মই কিদৰে শিকাইছো। আপোনালোকৰ মুখমণ্ডল চাই মই বুজি পাই গৈছিলো যে আপোনালোকৰ জীৱনত ইয়াৰ শিকাটো কিমান মহত্বপূৰ্ণ হয়। যদিহে আপুনি গম্ভীৰভাৱে মনেৰে ঈশ্বৰৰ সৈতে আহে, বিলাকৰ সৈতে আপুনি গম্ভীৰ হৈ যাওক, এইটো আপোনাৰ জীৱন হয়। প্ৰভুৰ প্ৰশংসা হওক। কওক যে ওচৰত থকাজনক কল্যাণ। সংজ্ঞাটো কিমানৰ মনত আছে? থিয় হৈ ক'ব পাৰে কিমানৰ মনত আছে যে সংজ্ঞাটো কি হয়? যে आशीष वो है जो प्रदान करती है, आह्वान करती है, अधिकृत करती है, साझा करती है। किन चीज़ों को? समृद्धि, सामर्थ्य, योग्यता और वेलफेयर, ये सभी आशीष से मिलती हैं। थैंक यू। ताली बजा सकते हो उनके लिए। सिंपल। আশীৰ্বাদ সেইটো হয় যেনেকৈ প্ৰদান কৰে, আশীৰ্বাদ দিয়ে আৰু ভাগ বতৰা কৰে। তিনিটাকে সমৃদ্ধি, সামৰ্থ্য, যোগ্যতা আৰু কল্যাণ, এই সকলোবিলাক আশীৰ্বাদৰ পৰা পোৱা যায়। ধন্যবাদ। তেওঁৰ কাৰণে আপোনালোকে হাত চাপৰি বজাব পাৰে। সৰল হয়। আশীৰ্বাদে 4টা কাৰ্য কৰে: প্ৰদান কৰে, আহ্বান কৰে, উন্নয়ন, কল্যাণ বিভাগ। এইবিলাকৰ অৰ্থ নহয়, কিন্তু সংজ্ঞা নহয়। এইটো কাৰ সংজ্ঞা হয়? পালক খ্ৰীষ্টৰ হয়, যিটো আপোনালোকক মই কৈ আছো। আৰু কল্যাণৰ অৰ্থ হৈছে এক সুখী, স্বাস্থ্যৱান আৰু সন্তুষ্টিৰ সৈতে সফলতাত থকাৰ নিৰন্তৰ অৱস্থা। ঠিক আছে যে কল্যাণ ইয়াত কি হয়? এক সুখী, স্বাস্থ্যৱান আৰু সন্তুষ্টিৰ সৈতে সফলতাত থকাৰ নিৰন্তৰ অৱস্থা। এইবিলাক শিকিলক, অশিক্ষিত হৈ নাথাকক। নকব যে মই আনপঢ় হওঁ বুলি। এইবিলাকত আপুনি আনপঢ় হৈ থাকিলে, যদি এইবিলাক আপুনি শিকা নাই, একো নহব। আপুনি স্কুলত বিফল হৈ গৈছিলে চলিব, কিন্তু বাইবেলত যদি বিফল হৈ যায় তেন্তে নচলিব। ঠিক আছে, সেইটো কাৰণে নিজকে নিজৰ ভিতৰত সাহস উৎপন্ন কৰক। মই আশীৰ্বাদ প্ৰাপ্ত, মই এই কথাবিলাকক বুজি পাওঁ। এইবিলাক এটা আশীৰ্বাদ হয়। বস্তুবিলাকক বুজি পোৱাৰ এটা আশীৰ্বাদ। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো এইটো যোগ্যতা হয়। যোগ্যতা এটা শব্দত আমি ঘণ্টা ধৰি কথা বতৰা কৰিব পাৰো। যোগ্যতা, বুজিবৰ যোগ্যতা, সকলোবিলাক কৰিবলৈ যোগ্যতা।
যোগ্যতা আত্মাক জয় কৰাৰ যোগ্যতা, ঘৰ পৰিচালনা কৰাৰ যোগ্যতা, কাৰ্যালয়ত 1 নম্বৰ হোৱাৰ যোগ্যতা, 1 নম্বৰ চেল নেতা হোৱাৰ যোগ্যতা। যোগ্যতাত সকলো যোগ্যতা আছে, কোনো এটা যোগ্যতাৰ কথা নহয়, সকলো যোগ্যতাৰ কথা আছে। সকলো যোগ্যতা যিটো আপোনাক এনে লাগে যে লাগে, যোগ্যতাই আপোনাক আশীৰ্বাদ দিব পাৰে। সেই সকলো ধৰণৰ সামৰ্থ্য যিটো আপোনাক লাগে যে লাগে তাৰ যোগ্যতা আপোনাক দিব পাৰে, আশীৰ্বাদ দিব পাৰে। প্ৰশংসা হওক। মনত ৰাখিব, আশীৰ্বাদে কি কৰে? প্ৰদান কৰে, আৰম্ভ কৰে। কি কৰে? ঠিক আছে, আপোনাক কিবা এটা বস্তু দিয়া হ'ব পাৰে। জেনেৰেটৰ, ইমানে জানে জেনেৰেটৰ কথা, ইমানেই জানে মোবাইল ফোন। কেতিয়াবা এইটো আৰম্ভই নহয়, আছে কিন্তু আৰম্ভ নহয়। আপোনাৰ যোগ্যতা থাকিব পাৰে কিন্তু আৰম্ভ নহ'বও পাৰে। আশীৰ্বাদে কেৱল যোগ্যতা দিব এনে নহয়, কিন্তু তাক আৰম্ভ কৰিব। বহুত ডাঙৰ সংজ্ঞা হয়, আমি দিন জুৰি ইয়াক প্ৰচাৰ কৰিব পাৰো, 3 দিন ধৰি। যদি আপোনাৰ সৈতে এইটো চেতনা নাই, যোগ্যতা থাকিব পাৰে কিন্তু যোগ্যতাটো কি হয়? বহি থাকিব। যোগ্যতা কোনে আৰম্ভ কৰিব? আশীৰ্বাদে। কোন আৰম্ভ কোনে কৰিব? অন্যথা বন্ধ হৈ যাব পাৰে। ঠিক যিদৰে বহুতৰ ভিতৰত সেই যোগ্যতাক যি বন্ধ কৰি ৰাখিছে, তেওঁলোকে আত্মা জয় কৰিছিলে, তেওঁলোকে জনা নাছিলে যে তেওঁলোকৰ যোগ্যতা সেইটো সময়ত আছিলে, কিন্তু এতিয়া তেওঁলোকে আত্মা জয় কৰিবলৈ বন্ধ কৰি, কিয়নো তেওঁলোকৰ এতিয়া বয়স হৈ গ'ল। এতিয়া তেওঁলোকে জগতৰ বস্তুবিলাক অধিক পচন্দ কৰে, তেওঁলোকে ডাঙৰ হৈ গ'ল। প্ৰথম অৱস্থাত তেওঁলোকে আত্মা জয় কৰিছিলে, এতিয়া তেওঁলোকে ব্যস্ত হৈ গ'ল। তেওঁলোকে সেইটো বন্ধ কৰি দিছে যোগ্যতাবিলাক, আৰু তাৰ পৰা আশীৰ্বাদ পোৱাবিলাককো বন্ধ কৰি দিছে। বহুতে নাজানে যে তেওঁলোকৰ জীৱনটো কেনেকৈ বেয়া কৰি পেলাইছে। মই 20 বছৰ আগতে বাস্তৱিকতা সংগ্ৰহক অনুবাদ কৰিবৰ কাৰণে আৰম্ভ কৰিছিলো, আৰু সেইটো মই আজিলৈকে কৰো, আৰু অৱশেষত যিটো কাৰ্য হয় সেইটোকে মই কৰো। যিজনে কৰে মই তাক বছৰ বছৰ ধৰি শিকাইছো। মোৰ আশীৰ্বাদ সেই কাৰ্যৰ দ্বাৰাই আৰম্ভ হৈছিলে। আশীৰ্বাদ যিটো আপোনাৰ চেল নেতা হৈ আহিছিলে, বাস্তৱিকতা সংগ্ৰহ বিতৰণ কৰি আহিছিলে, সেইটো কাৰ্য আপুনি কৰিবলৈ বন্ধ কৰি দিলে, আৰু আশীৰ্বাদো আহিবলৈ বন্ধ হৈ গ'ল। আশীৰ্বাদ যিটো নেকি পৰভাষা কৈ আপোনালৈ আহিছিলে, আপুনি পৰভাষা ক'বলৈ বন্ধ কৰি দিলে, সেই আশীৰ্বাদো বন্ধ হৈ গ'ল। আপুনি নাজানে যে বস্তুবিলাক কেনেকৈ কাৰ্য কৰে, কেনে লাগে যে সকলো কথাবিলাক আপোনাৰ বিবেকৰে কাৰ্য কৰে। আত্মিক হয়, আপোনাক এনে লাগে য'ৰ পৰা যে এইটো চলে তাৰ পৰা নহয়, য'ৰ পৰা নালাগে তাৰে পৰাই আপোনাৰ জীৱন পৰিচালিত হয়। তেতিয়ালৈকে আপুনি বালকৰ শব্দবিলাকক সন্মান কৰিছিলে, তেতিয়ালৈকে আপোনাৰ জীৱনলৈ আশীৰ্বাদ আছিলে। যিদিনাখনে ক'লে যে বালকৰ কথা নুশুনো, সেইদিনাৰ পৰাই আপোনাৰ জীৱনটো বেয়াৰ ফাললৈ লৈ যাবৰ কাৰণে আৰম্ভ। বালকে ফোন কৰিলে যে এই ভনীগৰাকীৰ 50 জন আহিবলগীয়া আছে, আৰু আপুনি সেই 50 জন আনিবৰ কাৰণে উঠি পৰি লাগিলে। বালকে ক'লে যে 50 জন লৈ আহিব লাগে, আপুনি ফোনটো ৰাখিলে আৰু শুই থাকিলে। আপুনি সলনি হৈ গ'ল, আপুনি সলনি হৈ গ'ল, আপুনি সলনি হৈ গ'ল। আৰু যিহেতু আপুনি সলনি হৈ গ'ল, তাৰ কাৰণে আশীৰ্বাদো বন্ধ হৈ গ'ল, কাৰ্য কৰিবলৈ বন্ধ হৈ গ'ল। আপুনি সলনি হৈ গৈছে, সকলো কথাবিলাকক লঘুভাৱে ল'বলৈ আৰম্ভ কৰি দিলে। পৰা আপোনালৈ আশীৰ্বাদ আহিছিলে, তাৰ পথটোক আপুনি বন্ধ কৰি দিলে নিজৰ পদ্ধতিৰে। প্ৰথমে আপুনি মণ্ডলীৰ যাবৰ কাৰণে উৎসাহিত আছিলে, মণ্ডলী যোৱাটো আকৌ মণ্ডলী যাব লাগে, আৰু এইবিলাকে তাৰ পাছত আশীৰ্বাদৰ আশা কৰিছে। কিয়নো আশীৰ্বাদে আৰম্ভ কৰে। জানেনে আশীৰ্বাদে সকলোতকৈ আগত প্ৰথমে কোনটো কাৰ্য কৰে? আপোনালোকে জানিব বিচাৰিছেনে? আশীৰ্বাদে সকলোতকৈ প্ৰথম কাৰ্যটো কৰে, বাক্যৰ প্ৰতি ভোকাতুৰ কৰে, আৰু আত্মা জয় কৰো তাক বনায়। আশীৰ্বাদে জানে ইয়াৰ পৰাই বাকী সকলো আশীৰ্বাদ বিলাক ওলাই আহে। এতিয়া আপোনালৈ আশীৰ্বাদে কাৰ্য কৰে, তেতিয়া আপুনি বাক্য পঢ়িবৰ কাৰণে উৎসাহিত হৈ থাকে। 24 ঘণ্টাই আপোনাৰ বিবেকত যে বাইবেল মই কেনেকৈ পঢ়ি, আশীৰ্বাদে আপোনাৰ জীৱনত কাৰ্য কৰে, তেতিয়া আপুনি আত্মা জয় কৰিবলৈ বিচাৰি ফুৰিব। আপোনাৰ কোনোবাই আহি ক'ব নালাগিব যে আত্মা জয় কৰক বুলি। আপোনালৈ আশীৰ্বাদ আহে, কাৰ্য কৰে, তেতিয়া আপুনি সকলো আশীৰ্বাদ বিলাক আপোনালৈ আশীৰ্বাদ আহে, কাৰ্য কৰে, তেতিয়া আপুনি সকলো আশীৰ্বাদ বিলাক মণ্ডলী দিবৰ কাৰণে প্ৰস্তুত হৈ যায়। অসম্ভাগ আৰু পাৰ্টনাৰশ্বিপত আপুনি বহুত আগবাঢ়ি যায়।
আপুনি এইভাবে জীৱন অতিবাহিত কৰিছে যে আপুনি কোটি কোটি টকা উপাৰ্জন কৰি লৈ আহি মণ্ডলীক দিব লাগে, আৰু এতিয়া আপুনি সেইটো গম পাই আছে। আশীৰ্বাদে আপোনাৰ জীৱনত কাৰ্য কৰি আছে, কিয়নো যিটো কথা ঈশ্বৰে আব্ৰাহামক কৈছিলে, মই তোমাক আশীৰ্বাদ কৰিম আৰু আশীৰ্বাদৰ আকৰ কৰিম বুলি কৈছিলে। যেতিয়া আপোনালৈ আশীৰ্বাদ কাৰ্য কৰে তেতিয়া আপুনি আশীৰ্বাদ আকৰ হৈ পৰে। প্ৰভুৰ প্ৰশংসা হওক। থকা জনক কওক যে যেতিয়া আশীৰ্বাদে কাৰ্য কৰে তেতিয়া আপুনি আশীৰ্বাদৰ আকৰ হৈ পৰে। কিমান বুজি পাইছে? আপোনালোকক মই বুজাব পাৰিলো নে? এইটো বাক্যতে আছে। আপুনি জানিব লাগিব যে আশীৰ্বাদে কাৰ্য কৰি আছে, তাৰ অৰ্থ কি হয় যে তাৰ মানে আপুনি আশীৰ্বাদৰ আকৰ হৈ পৰিছে। আপোনাক দেখিয়ে লোকবিলাক উৎসাহিত হ'ব লাগিব। আপোনাৰ কাৰণে লোকবিলাকৰ ঘৰত চৌকা জ্বলিব লাগিব। আপোনাৰ যোগেদি লোকবিলাকে যীশু খ্ৰীষ্টক জানিব লাগিব। আশীৰ্বাদে কি কৰে? আশীৰ্বাদে আশীৰ্বাদৰ আকৰ বনায়। সৰ্বপ্ৰথমে কাক বনাব? আশীৰ্বাদ আপোনাক বনাব। আশীৰ্বাদ দেউতা। এতিয়া আপোনাৰ জীৱনৰ পৰা আনে আশীৰ্বাদ পাব। হালেলুয়া। চাওক, আমি বাস্তৱিকতা সংগ্ৰহ অনুবাদ কৰিবৰ কাৰণে আৰম্ভ কৰিছিলো। আজি সেই হিন্দীৰ বাস্তৱিকতা সংগ্ৰহ আজি অযুত লোকে পঢ়ে, মানে জানে তাক। তেওঁলোকক লাগে নে যে মোৰ জীৱনটো সৰু হৈ যাব? আপুনি জানিব লাগিব যে আশীৰ্বাদে কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। আপুনি আশীৰ্বাদৰ আকৰ হৈ যাব। আপুনি আশীৰ্বাদৰ আকৰ হৈ যাব। বহুতে এই কথাবিলাক নাজানে। বহুতে নিজৰ জীৱন বিলাকক নোজোখে যে মোৰ জীৱনটো ঈশ্বৰৰ অনুসাৰে কলৈকে গৈ পাইছে। আপুনি তাক জোখিবৰ কাৰণে শিকিব লাগিব। আপোনাৰ জীৱনটো কলৈ গৈ পাইছে। প্ৰশংসা হওক। নাজানো যে কিমান লোক আমাৰ কাৰণে সুস্থ হৈ গৈছে। কিমান বছৰত হোৱা নাই নেকি? আশীৰ্বাদ পাইছো। মোৰ কাৰণে কোটি কোটি লোক কি হৈছে? আশীৰ্বাদ পাইছে। অযুত কোটি কোটি লোক আশীৰ্বাদ দিয়া হৈছে। এইবিলাক আপোনাৰ জীৱনত আশীৰ্বাদ হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কিমান লোকে ইয়াত আছে? আশীৰ্বাদে কি কৰে? আশীৰ্বাদে আকৰ কৰে। ওচৰত থকা জনক কওক। তেনেহলে কল্যাণ কি হয়? এক সুখী হৈ যাওক। ঠিক আছে, যে আপুনি দুখী হ'ব নোৱাৰে। দুখী হয় তাৰ মানে আশীৰ্বাদে কাৰ্য কৰা নাই। হয়, আশীৰ্বাদে কল্যাণ কৰে। আৰু কল্যাণৰ অৰ্থ কি হয়? সুখী, স্বাস্থ্যৱান আৰু সন্তুষ্টিৰ সৈতে সফলতাৰ সৈতে থাকিবৰ কাৰণে এক নিৰন্তৰ অৱস্থা, য'ত আপুনি 24 ঘণ্টাই কি হৈ থাকে? সুখী হৈ থাকে। প্ৰভুৰ প্ৰশংসা হওক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। আৰু শেষৰ পদ, সিটো পদে 11 অধ্যায় 11 পদ হয়। এইটো সঁচাকে সুন্দৰ হয়। সিটো পদে 11 অধ্যায় 11 পদ। সৰল বিলাকৰ আশীৰ্বাদত নগৰখনৰ উন্নতি হয়। প্ৰভুৰ প্ৰশংসা হওক। সৰল বিলাকৰ আশীৰ্বাদত নগৰখনৰ উন্নতি হয়। যদি আপুনি কৰবাত আছে তেনেহলে আপোনাৰ নগৰখনৰ উন্নতি হ'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। নকব যে আমি গাঁৱত আছো, গাঁৱৰ সকলোবিলাক ব্যৰ্থ সাৰ হয়। নহলে আপুনি তাত কিয় আছে? তাত আছে গাঁওখনত, তাত ভাল হ'ব লাগে। তাত আছে আপোনাৰ চহৰখন ভাল হ'ব লাগে। তাত আছে সেই দেশৰ ভাল হ'ব লাগে। আপুনি ইমান আশীৰ্বাদ প্ৰাপ্ত হয়। প্ৰভুৰ প্ৰশংসা হওক। কিন্তু দুষ্টবোৰৰ মুখৰ দ্বাৰাই সেয়ে উচ্ছন্ন হয়। কি? নগৰ বিলাকক উচ্ছন্ন কৰা হয়। আপুনি দুষ্ট হৈ নাযাওক। আপুনি কি হয়? সত্যনিষ্ঠা হয়। আশীৰ্বাদৰ যোগেদি আপোনাৰ বংশ আগবাঢ়িব লাগে। নালাগে যে আমাৰ বংশত সকলো বিলাকৰ ঋণ আছে। নহয়, আপোনাৰ কাৰণে সকলো বিলাকৰ ঋণ শেষ হৈ যাব লাগে। আপোনাৰ বাবেহে আপুনি অকলে পৰ্যাপ্ত হ'ব লাগে আপোনাৰ গোটেই বংশ আশীৰ্বাদ দিবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিয়নো ঈশ্বৰে আপোনাৰ জীৱনটোক ইমানেই সুন্দৰকৈ বনাইছে। কওক, মই আশীৰ্বাদ প্ৰাপ্ত। এতিয়া মোৰ বিশ্বাস আছে যে আপোনালোকে যেতিয়া কৈছে যে মই আশীৰ্বাদ প্ৰাপ্ত, সংজ্ঞাটো আপোনাৰ আত্মাত চলি আছে। ঠিক আছে, আপুনি বুদ্ধি ব্যৱহাৰ কৰিছে। যেতিয়া আপুনি এইবিলাক কয় তাৰ সংজ্ঞাটো সকলোবিলাক চলিব দিব লাগে।
বিবেকত আৰু এই সংজ্ঞা অনুসাৰে পবিত্ৰ আত্মাই আপোনাৰ মুখৰ পৰা সেই শব্দবিলাকক ওলাই আনিব। প্ৰশংসা হওক। ঠিক আছে, কিমানে বুজি পাইছে? কবৰ কাৰণে আৰম্ভ কৰি দিছে, কিন্তু আপোনাৰ বিবেকত এইটো যি সংজ্ঞা চলি আছে, মই অধিকৃত আছো, মোক প্ৰদান কৰা হৈছে, মই আহ্বান কৰিছো সমৃদ্ধি। আপোনালোকে বুজি পাইছে? মই আহ্বান কৰিছো, কেৱল আশীৰ্বাদ কব নালাগে, কিন্তু আৰম্ভণি তাৰে পৰা আছে। আপুনি আগবাঢ়ি যাব লাগে যে মোৰ জীৱনত সমৃদ্ধি কৈছো, মোৰ জীৱনত শান্তি কৈছো, মই মোৰ জীৱনত যোগ্যতা কৈছো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। মনত ৰাখিব, আপোনাৰ জীৱনত সেইটোৱে হ'ব যিটো আপুনি বিচাৰে, এনে নহয় যিটো নেকি ঈশ্বৰে বিচাৰে। হয়তো আপুনি পাহৰি নাযাব, আপোনাৰ জীৱনত সেইটোৱেই হ'ব যিটো নেকি আপুনি বিচাৰে, আৰু আপুনি আপোনাৰ ইচ্ছা আপোনাৰ মুখৰ দ্বাৰাই কয়। আপোনাৰ জীৱনত ভাল হোৱা নাই, তাৰ মানে আপোনাৰ মুখৰ পৰা ভাল ওলোৱা নাই। আপোনাৰ মুখৰ পৰা ভাল ওলালে হয়, তেনেহলে আপোনাৰ জীৱনত ভাল হলে হয়। নিজৰ জীৱনৰ বাবে কাকো দোষাৰোপ নকৰিব। আপোনাৰ জীৱনত যিয়ে আছে সেইটো আপোনাৰ মুখৰ পৰা আহিছে। এইটোৱেই কাৰণ হয় যে আপুনি আপোনাৰ জীৱনত আত্মিক ভাষা শিকিব লাগিব। আপুনি বাক্যৰ প্ৰতি ভোকাতুৰ হ'ব লাগিব, ভোকাতুৰ হ'ব লাগিব। ঘণ্টা ঘণ্টা ধৰি বাক্য পঢ়িব লাগিব, যাতে আপোনাৰ জীৱনটো শুধৰণি হৈ যায়। আপুনি জগতৰ ভাষা কৈয়ে থাকিব, জগতৰ নিচিনা আপুনি সমস্যাত সোমাইয়ে থাকিব। এটা ভাষা আছে যিটো নেকি হিন্দী, মাৰাঠী, তেলেগু, তামিলৰ পৰা পৃথক হয়। এইটো এটা ভাষা হয়, ভাষা। আপোনালোকে শুনিছে? প্ৰভুৰ প্ৰশংসা হওক। আলোকে কৈছিলে যে 3 ধৰণৰ ভাষা আছে, লেগোছ, ৰেমা, লাইলা। লাইলা আপোনাৰ সৈতে আছে। লাইলাৰ আমি কথা বতৰা কৰি আপোনালোকে পালক কৃষক নুশুনে, তেনেহলে আপোনালোকে এইবিলাক বুজি নাপাব। ঠিক আছে, নহয় জানো? পালকে কৈছিলে 3 ধৰণৰ কথা আছে। তেওঁ কলে যে লগোছ, তাৰপিছত কলে ৰিমা, তাৰপিছতে কলে লাইলা। লাইলাৰ অৰ্থ হৈছে কোৱাৰ যিটো পদ্ধতি, কিবা লগাই মেলি কোৱাৰ ধৰণ। প্ৰভুৰ প্ৰশংসা হওক। কিমান লোকে ইয়াত আছে? ইয়াতে আছে, নহয় জানো? যেনেকৈ ভাল, আপুনি কলে ভাল, তাৰ মানে বেয়া নে ভাল? কিয়নো শব্দটো কেনেকৈ আছিলে? ভাল। কিন্তু এই শব্দটো যোগ হয় কি হৈ গল, তাক আমি কি কৰো? লাইলা। এটা ভাষা আছে আৰু সেইটোকে তাক সলনি কৰিব লাগিব। তাৰ কি সলনি হব লাগিব? লাইলা। ঠিক আছে, নহয় জানো? তাক সলনি কৰিব লাগিব লাইলা। কোৱাৰ পদ্ধতি, বিশ্বাস কৰাৰ পদ্ধতি, সকলোবিলাক আপোনাৰ আত্মাৰ অবিহনে সলনি নহব। প্ৰশংসা হওক। হালেলুয়া। যাওক আৰু আত্মা জয় কৰক। যাওক, বাস্তৱিকতা সংগ্ৰহ বিতৰণ কৰক। মনত ৰাখিব যে আপোনাৰ আশীৰ্বাদ তাৰে পৰা আহিছে। সেইটো বন্ধ কৰি দিলে সকলোবিলাক বন্ধ হৈ যাব। সেয়ে বুদ্ধিমান হওক। সময় হয় নিজৰ উপহাৰ, সম্ভাগ, পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে প্ৰস্তুত হৈ যাওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰাৰ্থনা কৰি নিজৰ হাতবিলাকক তুলি ল'ম। ধন্যবাদ প্ৰভু, আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, প্ৰেমৰ বাবে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ধন্যবাদ দিছো এই উপহাৰক আনিবলৈ বুদ্ধি, বুজনি আৰু জ্ঞান দিয়াৰ বাবে। আমি ইয়াক দিছো, ইয়াৰ পৰা বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ প্ৰভু, ধন্যবাদ, 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 ধন্যবাদ। আমি এই উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰি হোৱাৰ নিয়মক ইয়াত কৈছো আৰু শুভবাৰ্তা বিস্তাৰৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। আপোনালোকে কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোকে কেতিয়াও নিজৰ হৃদয়ত যীশু হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ কিয় নহয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক
গ্ৰহণ কৰিছো হৃদয়ত, মোৰ আত্মাত। ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। এতিয়া মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোকে এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ ৰাজ্য আপোনালোকক নিজৰ হাতবিলাকত তুলি ঈশ্বৰৰ ধন্যবাদ দিয়ক। কওক যে মই আশীৰ্বাদী, কওক যে প্ৰভু মই মোক আশীৰ্বাদ দিয়াৰ বাবে, মোক আশীৰ্বাদ বনোৱাৰ বাবে, মোৰ কাৰণে মোৰ দেশ আশীৰ্বাদ প্ৰাপ্ত, মোৰ ঘৰৰ লোকবিলাক আশীৰ্বাদ প্ৰাপ্ত, মোৰ বন্ধুবৰ্গ আশীৰ্বাদ প্ৰাপ্ত, প্ৰভু যীশুৰ নামত আমেন। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, আত্মাৰ সহভাগিতা আৰু উপস্থিত আমাৰ সৈতে সদা সৰ্বদা হৈ থাকিব। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে, আপুনি আশীৰ্বাদ প্ৰাপ্ত। ধন্যবাদ।